Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা ADRE গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱাকৈ সায়েন্সৰ এটা নতুন ভিডিঅ' লৈছো। এই ভিডিঅ'টিত আলোচনা কৰা প্ৰতিটো প্ৰশ্নই আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। সেয়ে আপোনালোকে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে A tail of comet always points অৰ্থাৎ ধূমকেতু এটাৰ নেজডাল সদায় কোনফালে থাকে? সূৰ্যৰ দিশে মুখ কৰি থাকে নে বিপৰীত দিশে মুখ কৰি থাকে নে সূৰ্যৰ বিপৰীত দিশে মুখ কৰি থাকে নে এটাও নহয়? তো অপচনসমূহৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি away from the sun অৰ্থাৎ সূৰ্যৰ বিপৰীত দিশে মুখ কৰি থাকে। তো মনত ৰাখি থব ধূমকেতু এটাৰ নেজডাল তো যিডাল নেজ থাকে সেই নেজডাল সদায় সূৰ্যৰ বিপৰীত দিশে মুখ কৰি থাকে। নেক্সট কোৱেশ্চনটো হৈছে Where can you see the biggest telescope in Asia? এছিয়াৰ ভিতৰত সৰ্ববৃহৎ দূৰবীন্তু বা টেলিস্কোপটো ক'ত আছে? ৰাইট আনসাৰটো হ'ব অপচন ডি নৈনিতাল। উত্তৰাখণ্ডৰ নৈনিতালত এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ টেলিস্কোপ বা দূৰবীন্তু অৱস্থিত। আৰু এই দূৰবীন্তু আৰ্যভট্ট ৰিসাৰ্চ ইনষ্টিটিউটত সংৰক্ষণ কৰি থোৱা আছে। নেক্সট কোৱেশ্চনটো হৈছে What did Alexander Fleming discover? আলেকজেণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিল? মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ পেনিচিলিন। মনত ৰাখি থব আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। তেওঁ লণ্ডনত 1928ত মনত ৰাখি থব 1928ত লণ্ডনত তেওঁ পেনিচিলিন উদ্ভাৱন কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে In which blood vessel does the doctor check the pulse? চিকিৎসকে নাড়ী স্পন্দন কোনডাল ৰক্তবাহীত পৰীক্ষা কৰে? ৰাইট আনসাৰটো হ'ব অপচন এ ৰেডিয়েল আৰ্টাৰী অৰ্থাৎ ৰেডিয়েল ধমনীত চিকিৎসকে নাড়ী স্পন্দন চেক কৰে। নেক্সট কোৱেশ্চনটো হৈছে Which bone protects the brain from getting damaged or injured? অৰ্থাৎ কোনডাল হাড়ে মগজুক ক্ষতি হোৱাৰ পৰা বা আঘাতৰ পৰা ৰক্ষা কৰে? ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি স্কাল অৰ্থাৎ লাওখোলা। তো মানুহৰ যিটো লাওখোলা আছে সেই লাওখোলাটোৱে কি কৰে আমাৰ যিটো ব্ৰেইন আছে বা মগজু আছে সেইটোক প্ৰটেক্ট কৰি থাকে অৰ্থাৎ ৰক্ষণাবেক্ষণ দি থাকে। নেক্সট কোৱেশ্চনটো হৈছে Which of the following is not an alloy? অৰ্থাৎ তলত দিয়াবোৰৰ ভিতৰত কোনটো এটা সংকৰ ধাতু নহয়? তো সংকৰ ধাতু কোন কিবিলাক বস্তু কোৱা হয় আপোনালোকে অলপ জানি থওক। সংকৰ ধাতু হৈছে দুই বা তাতোধিক ধাতু মিশ্ৰণ মানে দুই বা তাতোধিক ধাতুৰ মিশ্ৰণ কৰি পিনে এটা প্ৰস্তুত কৰা এটা নতুন ধাতু আৰু হেতুকে সংকৰ ধাতু বুলি কোৱা হয়। তো এই কেইটাৰ ভিতৰত অপচন কেইটাৰ ভিতৰত কোনটো সংকৰ ধাতু নহয় আমাক চিনাক্ত কৰিব দিছে। ৰাইট আনসাৰটো হ'ব অপচন এ কপাৰ বা তাম। তো কপাৰ বা তামটো সংকৰ ধাতু নহয়। কপাৰ হৈছে এক প্ৰকাৰৰ ধাতু। তো এইকেইটা ষ্টিল জাৰ্মান সিলভাৰ আৰু ব্ৰঞ্জ এই আটাইকেইটা কিন্তু সংকৰ ধাতু হয়। তো ষ্টিলটো হৈছে মনত ৰাখিব ষ্টিল হৈছে আইৰণ আৰু কাৰ্বনৰ সংকৰ ধাতু। তো ষ্টিলটো আইৰণ আৰু কাৰ্বন মিশ্ৰণ কৰি পিনে এই ষ্টিলটো তৈয়াৰ কৰা হয়। তাৰপিছত জাৰ্মান সিলভাৰ যিটো আছে জাৰ্মান ৰূপটো হৈছে কপাৰ জিংক আৰু নিকেলৰ সংকৰ ধাতু আৰু ব্ৰঞ্জ হৈছে কপাৰ আৰু টিনৰ এক সংকৰ ধাতু। তো এইকেইটা আপোনালোকে মনত ৰাখি থব এই তিনিটা হৈছে সংকৰ ধাতু কিন্তু তামটো হৈছে সংকৰ ধাতু নহয়। নেক্সট কোৱেশ্চনলৈ আগবঢ়ো। কোৱেশ্চন নম্বৰ 7 Which pigment in the skin causes the skin to darken when exposed to too much sun? তো ছালত কোনবিধ ৰঞ্জক পদাৰ্থ থকাৰ কাৰণে বেছি ৰ'দত থাকিলে মানুহৰ গাৰ ছাল কলা পৰি যায়? তো এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি মেলানিন। আমাৰ ছালত মেলানিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ আছে যাৰ ফলত কি হয় যদি আমি বেছি দেৰি ৰ'দত থাকো তেতিয়া আমাৰ স্কিনটো কি হৈ যায় ব্লেক হৈ যায় বা কোলা হৈ যায়। বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে ADRE পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট PDF কিছুমান আমি তৈয়াৰ কৰিছোঁ। এই PDF সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব। মেথছ আৰু ৰিজনিং সলভ কৰা পাব, প্ৰিভিয়াছ ইয়াৰ সলভ পেপাৰ পাব। আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে সেই 400-500 টকাত গৈ কিতাপবোৰ
কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হৈছে which of the following material is not used in nuclear power reactors অৰ্থাৎ তলত দিয়া কোনবিধ পদাৰ্থ পাৰমাণৱিক শক্তি উৎপাদন কৰা ৰিয়েক্টৰত ব্যৱহাৰ কৰা নহয় তো চাওক পাৰমাণৱিক শক্তি উৎপাদন কৰা ৰিয়েক্টৰত কোনবিধ পদাৰ্থ ব্যৱহাৰ নহয় ৰেডিয়াম নে ইউৰেনিয়াম নে থৰিয়াম নে বেৰিয়াম তো অপচন নম্বৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন এ ৰেডিয়াম তো ৰেডিয়াম পদাৰ্থবিধ পাৰমাণৱিক শক্তি উৎপাদন কৰা ৰিয়েক্টৰত ব্যৱহৃত নহয় বাকি ইউৰেনিয়ামটো আটাইতকৈ বেছি পৰিমাণে ব্যৱহৃত হয় বন্ধুসকল এই ৰেডিয়ামৰ বিষয়ে আৰু কিছুমান তথ্য জানি থব ৰেডিয়ামটো মেৰি কুৰি আৰু পিয়েৰ কুৰিয়ে 1898 ত আৱিষ্কাৰ কৰিছিল 1898 ত মেৰি কুৰি আৰু তেওঁৰ হাজবেণ্ড পিয়েৰ কুৰিয়ে এটো ৰেডিয়াম যেটো মেটালছ আছে বা ৰেডিয়াম যেটো পদাৰ্থ আছে এটোৰ বিষয়ে আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে the process of solid changing into liquid upon the supply of heat is called তাপ যোগান ধৰিলে কঠিন পদাৰ্থ তৰল পদাৰ্থলৈ পৰিৱৰ্তন হয় তো হেই যেটো প্ৰক্ৰিয়াৰ জৰিয়তে হেতু হয় তো হেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় অৰ্থাৎ যেটো প্ৰক্ৰিয়াৰ পৰা কঠিন পদাৰ্থটো তৰল পদাৰ্থলৈ গুচি যায় হেই প্ৰক্ৰিয়াটোক বা হেই প্ৰচেছটো কি বুলি কোৱা হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি মেল্টিং বুলি কোৱা হয় অৰ্থাৎ গলন বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে which of the following is the largest gland in the human body তলৰ কোনটো মানৱ দেহৰ বৃহত্তম গ্ৰন্থি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি লিভাৰ তো যকৃতটো হৈছে মানৱ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি নেক্সট কোৱেশ্চন who proposed the relationship between the mass and energy E equal mc square তো E equal mc square যেটো সূত্ৰ আছে সেই সূত্ৰটো কোনে আগবঢ়াইছিল ভৰ আৰু শক্তিৰ মাজত থকা যেটো সম্বন্ধ E equal mc square হেতু কোনে আগবঢ়াইছিল কোনজন সাইন্টিষ্টে এই সূত্ৰটো দিছিল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন ডি আইনষ্টাইন তো আইনষ্টাইনে E equal mc square সূত্ৰটো আগবঢ়াইছিল নেক্সট কোৱেশ্চন when does a person die biologically অৰ্থাৎ মানুহৰ জৈৱিক মৃত্যু কেতিয়া হয় তো মানুহটো কেতিয়া জৈৱিকভাৱে মৃত বুলি আমি ক'ব পাৰো তো ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি যেতিয়া কুকুৰৰ মৃত্যু হয় তো মানুহৰ দেহত থকা যিবিলাক সেল আছে সেই সেলবিলাক যেতিয়া মৃত্যু হৈ যাব যেতিয়া মৰি যাব তেতিয়া মানুহ এটা বায়োলজিক্যালি ডেথ হৈ গল বুলি আমি ক'ব পাৰিম নেক্সট কোৱেশ্চনটো হৈছে which of the following organs convert ammonia to urea তো ammonia হ'ব লাগিছিলে তো ammonia তো তলত দিয়া অংগসমূহৰ কোনটো অংশ ammonia-ক urea লৈ পৰিৱৰ্তন কৰে তো কোনটো অংগ ammonia to urea লৈ পৰিৱৰ্তন কৰে আমাক সুধিছে ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি যকৃত বা লিভাৰ তো লিভাৰে কি কৰে ammonia to urea লৈ পৰিৱৰ্তন কৰে নেক্সট কোৱেশ্চন cellular respiration occurs in which cell organelle কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয় হৰিতকণাত হয় নে মাইট্ৰকন্ড্ৰিয়াত হয় নে লাইসোজোমত হয় নে ৰক্তধানীত হয় তো আপোনালোকে যদি ইয়াৰ আনসাৰটো জানে কমেন্টত জনাবলৈ চেষ্টা কৰিব তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন বি মাইট্ৰকন্ড্ৰিয়াত হয় নেক্সট কোৱেশ্চন the filament of an electric bulb is made of বৈদ্যুতিক বাল্বৰ যি ফিলামেন্টডাল আছে এটো কিহেৰে নিৰ্মিত হয় তো বৈদ্যুতিক আগৰ দিনত আপোনালোকে বৈদ্যুতিক বাল্বৰ ফিলামেন্টটো দেখিছে যিবিলাক ৰঙা বাল্ব আছিল অৰ্থাৎ যিবিলাকৰ ভিতৰত চিচাৰ বাল্বটো আছিল তাৰ ভিতৰত কিছুমান ফিলামেন্ট আপোনালোকে হয়তো নিশ্চয় দেখিছে সেই ফিলামেন্টডাল কিহেৰে নিৰ্মিত আছিল আজিকালি এলইডি বাল্ববিলাকত সেই ফিলামেন্টটো নেদেখা হৈছে তো এটো আমাক সুধিছে যে ফিলামেন্টটো কিহেৰে তৈয়াৰী হয় ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন সি টাংস্টেন তো টাংস্টেন নামৰ এবিধ ধাতুৰ সহায়ত বা টাংস্টেন নামৰ এবিধ পদাৰ্থৰ সহায়ত সেই ফিলামেন্টটো তৈয়াৰ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে the common name of sodium carbonate is sodium carbonateৰ সাধাৰণ নামটো কি বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ সোডা ভম বুলি কোৱা হয় তো সোডিয়াম কাৰ্বনেটৰ আৰু এটা নাম আছে হেতু হৈছে
ৱাশ্বিং সোডা তো আপোনালোকৰ সোডা এছ নাই পিনে কেতিয়াবা ৱাশ্বিং সোডা আহিব পাৰে তো মই ৰাখি দিব ৱাশ্বিং সোডাটোৱে সোডিয়াম কাৰ্বনেট আৰু ইয়াৰ যেটো ৰাসায়নিক সংকেত হেতু হৈছে Na2CO3 নেক্সট কোৱেশ্চনটো হৈছে থাৰ্মোমিটাৰ ইজ এ ডিভাইস ইউজড টু মেজাৰ থাৰ্মোমিটাৰ নামৰ যন্ত্ৰটোৰে নিম্নোক্ত কোনটোক জোখা হয় তো আমি সকলোৱে জানো থাৰ্মোমিটাৰ হয় কি জোখা হয় তো অপচন এ টো হৈ যাব কাৰেক্ট আনসাৰ টেম্পাৰেচাৰ অৰ্থাৎ উষ্ণতা জোখা হয় নেক্সট কোৱেশ্চনটো হ'ব which Indian scientist has got a Nobel Prize তো চাওক for his contribution in physics পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ সুধিছে চাওক ভাৰতৰ কোনজন বিজ্ঞানীয়ে নোবেল বঁটা লাভ কৰিছিল তো ইয়াৰ ভিতৰত উত্তৰটো হৈ যাব অপচন ডি সুব্ৰমণিয়াম চন্দ্ৰশেখৰ তো সুব্ৰমণিয়াম চন্দ্ৰশেখৰে পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল আৰু তেওঁ এজন ভাৰতৰ বৈজ্ঞানিক আছিল নেক্সট কোৱেশ্চনটো হৈছে which is a biodegradable waste অৰ্থাৎ কোনটো এটা জীৱ পচনশীল আৱৰ্জনা ৰাইট আনসাৰটো হ'ব অপচন ডি অল অফ দা এবভ ওপৰ আটাইকেইটা অৰ্থাৎ জন্তুৰ মলমূত্ৰ পাচলিৰ ৰৈ যোৱা অংশ আৰু কাগজ এই আটাইকেইটা হৈছে বায়োডিগ্ৰেডেবল ওয়েষ্ট অৰ্থাৎ পচনশীল পদাৰ্থ বন্ধুসকল আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে which of the following sets includes the bacterial disease তলৰ কোনটো গোটত বেক্টেৰিয়া জনিত ৰোগ অন্তৰ্ভুক্ত আছে তো এই অপচন কেইটা ভালদৰে পঢ়ি চাব তো কোনটো অপচনত অকল বেক্টেৰিয়া জনিত ৰোগ কেইটাকে অন্তৰ্ভুক্ত কৰা হৈছে তো অপচনসমূহ যদি ভালকে পঢ়ি চাই অপচন সি টো হৈ যাব কাৰেক্ট আনসাৰ টেটেনাছ টিউবাৰকুলোছিছ আৰু মিলছ অৰ্থাৎ ধনুষ্টংকাৰ যক্ষ্মা আৰু হৰুৱাই এই আটাইকেইটা হৈছে বেক্টেৰিয়া জনিত ৰোগ তো আপোনালোকে ৰোগসমূহৰ বিষয়ে ভালকৈ চাই যাব কোনটো ৰোগ বেক্টেৰিয়া জনিত হয় কোনটো ৰোগ ভাইৰাছ জনিত হয় আপোনালোকে ভালদৰে চাই যাব তো বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ